মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ তৃতীয় পাঠ ভূ অৱয়ব আৰু মানুহ তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এইটো লেচনত আমাক মাত্ৰ দুটা অনুশীলনীহে দিছে। এইটো চোৱা, এইটো হৈছে প্ৰথম অনুশীলনী। 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আমাক এই প্ৰশ্নবিলাকৰ উত্তৰ দিব দিছে। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। 1ৰ ক প্ৰশ্নটোলৈ মন দিয়া। পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়? উত্তৰটো হ'ব পৃথিৱীৰ প্ৰধান ভূ অৱয়ববোৰ মূলতঃ জলভাগ আৰু স্থলভাগত দেখা যায়। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কিতাপত চাওঁ। পেজ নম্বৰ 17 চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা। স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ববোৰৰ নাম লিখা। উত্তৰটো হ'ব স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ববোৰৰ নাম হ'ল পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো পেজ নম্বৰ 17তে দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। তোমালোকে ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা চোৱা। পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য হ'ল পৰ্বতত থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ ওপৰভাগ বহল আৰু প্ৰায় সমতল। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 19 চোৱা। মালভূমি ইয়াতে দিয়া আছে। ইয়াৰ পৰা ইমানখিনি। ঘ নম্বৰ প্ৰশ্নটো চোৱা। সমভূমি কেনেকৈ গঠিত হয়? উত্তৰটো হ'ব নৈ জান-জুৰিৰ বুৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি চলি থকা এনে কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ সমভূমিৰ সৃষ্টি কৰে। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 20 চোৱা। ইয়াৰ পৰা ইমানখিনি। গ নম্বৰত চোৱা। মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? উত্তৰটো হ'ব মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল প্ৰথমতে লিখিবা মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল। দ্বিতীয়তে লিখিবা আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়। এতিয়া আমি কিতাপত চাওঁ। কিতাপত তোমালোকে 19 নম্বৰ পেজত এই প্ৰশ্নৰ উত্তৰটো পাবা। প্ৰথমতে তোমালোকে ইয়াৰ পৰা ইমানখিনি লিখিবা, তাৰ পিছত ইয়াৰ পৰা ইমানখিনি। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা। পাৰ্বত্য অঞ্চলৰ জনবসতি কিয় সেৰেঙা? ইয়াৰ উত্তৰটো হ'ব পাৰ্বত্য অঞ্চলৰ উচ্চভূমিসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। এইবোৰত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। সেয়েহে এনে অঞ্চলবোৰত জনবসতি সেৰেঙা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো পেজ নম্বৰ 18ত ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। পৰ্বত, পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কেনেকৈ লিখিবা চোৱা। পাহাৰত ঝুম খেতি কৰা হয়। পৰ্বত পাহাৰবোৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী। ইয়াত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, খাদ্য, গৃহ নিৰ্মাণ সামগ্ৰী, পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। একোখন পৰ্বত আৰু তাত থকা উদ্ভিদে ওচৰ-পাজৰৰ বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ আদি নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। এনেদৰে পৰ্বত পাহাৰে মানুহক সহায় কৰে। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 19 চোৱা। ইয়াৰ পৰা তোমালোকে অলপ মিলাই পেলাই লিখিব লাগিব। তথাপিও মই দেখুৱাই দিছোঁ ক'ৰ পৰা ক'লৈ লিখিবা। ইয়াৰ পৰা ইমানখিনিৰ ভিতৰত লিখিবা। 3 নম্বৰ প্ৰশ্নটো চোৱা। নদী, পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা। এই ছবিটো তোমালোকে কেনেকৈ আঁকিবা চোৱা। প্ৰথমতে পাহাৰ আঁকিবা। ইয়াতে গছ-গছনি,
আমাক পাহাৰ আঁকিব দিছিলে, আমি পাহাৰ আঁকিলোঁ, এতিয়া নদী আঁকিম। ইয়াৰ পৰা এইটো চুকৰ পৰা তাৰপিছত এনেকৈ চোৱা, এনেকৈ এটা নদী আহিছে। এতিয়া আমি ইয়াতে গছ গছনি আঁকিম। আৰু এটা গছ দিম আমি ইয়াতে। ইয়াতে আমি পদুম ফুল দিম। ইয়াতে ঘৰ দিবা সৰুকে। এইটো ঘাঁহ বন হৈ আছে। নাৰিকল গছ। ইয়াতে ফুল হৈ আছে। চৰাই চিৰিকটি উৰি আছে। ডাৱৰো দিব পাৰা এনেকে। হৈ গ'ল। এইটো চোৱা, তোমালোকে ছবিটো এনেকে আঁকিব পাৰা। এতিয়া আমি ২ নম্বৰ অনুশীলনীটো আলোচনা কৰিম। ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। ১ৰ কটো চোৱা, জলমণ্ডল কাক বোলে? ইয়াৰ উত্তৰটো হ'ব সাগৰ, মহাসাগৰ, উপসাগৰ, নদ নদী, হ্ৰদ আদি সকলোকে একেলগে জলমণ্ডল বোলে। এতিয়া কিতাপত চাওঁ, পেজ নম্বৰ ২৩ত চোৱা, ইয়াৰ পৰা ইমানখিনি। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ, পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? উত্তৰটো হ'ব পৃথিৱীৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত। এতিয়া আমি কিতাপত চাওঁ, এই প্ৰশ্নৰ উত্তৰটো পেজ নম্বৰ ২৩তে দিয়া আছে। এইটো চোৱা, সাগৰ মহাসাগৰ, ইয়াৰ পৰা ইমানখিনি। গ নম্বৰটো চোৱা, সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হৈছে কাস্পিয়ান সাগৰ। এতিয়া আমি কিতাপত চাওঁ, পেজ নম্বৰ ২৪ত চোৱা, এইটো। এতিয়া ঘ নম্বৰ প্ৰশ্নটো চোৱা, নদীৰ উৎস বুলিলে কি বুজা? উত্তৰটো হ'ব যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। এতিয়া আমি কিতাপত চাওঁ, পেজ নম্বৰ ২৪ত চোৱা, এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি। এতিয়া অংশ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া, শাখা নৈ কি? উত্তৰটো হ'ব এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কিতাপত চাওঁ, পেজ নম্বৰ ২৪ত চোৱা, ইয়াৰ পৰা আৰম্ভ হৈ পেজ নম্বৰ ২৫ৰ ইমানখিনিলৈ। ২ নম্বৰত দিছে চমু টোকা লিখা। ক নম্বৰত হৈছে সাগৰ মহাসাগৰ। প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। ইয়াৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত। ইয়াৰ গভীৰতা ১০,৯৮৪ মিটাৰ। এতিয়া আমি কিতাপত চাওঁ, পেজ নম্বৰ ২৩ত চোৱা, ইয়াৰ পৰা ইমানখিনিলৈ। তোমালোকে পেজ নম্বৰ ২৩ৰ ইয়াৰ পৰা ইয়ালৈকেও লিখিব পাৰা। খ নম্বৰ চমুটোকাটো চোৱা, নদ নদী। ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে। এতিয়া আমি কিতাপত চাওঁ, পেজ নম্বৰ ২৪ত চোৱা, নদী দ্বীপ।
ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। এতিয়া গ নম্বৰটো চোৱা, সিক্তভূমি বা আৰ্দ্ৰভূমি। নদী উপত্যকা, পৰ্বত পাহাৰ, মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কোৱা হয়। এতিয়া আমি কিতাপত চাওঁ, পেজ নম্বৰ 25 চোৱা। এইটো সিক্তভূমি বা আৰ্দ্ৰভূমি। তোমালোকে ইয়াৰ পৰা ইমানখিনি। একেবাৰে শেষত ঘ নম্বৰটো চোৱা, হ্ৰদ। চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্ৰদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। এতিয়া আমি কিতাপত চাওঁ, এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 25তে পাবা। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি। এতিয়া একেবাৰে শেষৰ প্ৰশ্ন অৰ্থাৎ 3 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা। উত্তৰটো হ'ব, ভূ অৱয়ৱে মানুহৰ বহুতি আৰ্থিক কাম-কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন বা হেৰেঙা হোৱাটো মূলতঃ ভূ-প্ৰকৃতি আৰু ভূ অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। খনিজাত দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়বৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া আমি কিতাপত চাওঁ, পেজ নম্বৰ 26 চোৱা। ইয়াৰ পৰা ইমানখিনি লিখিবা, তাৰপিছত ইয়াৰ পৰা ইমানখিনি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।